আমাৰ দুৰ্ভাগ্য কি? আমাৰ দুৰ্ভাগ্য যে আমাৰ বিদ্যালয়সমূহত, আমাৰ মহাবিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সেলিঙৰ কোনো ব্যৱস্থাই নাই। শিক্ষানুষ্ঠান মানে মেট্ৰিকৰ লেভেলততো নায়েই। কলেজবোৰত কেৰিয়াৰ গাইডেন্স চেল এটা থাকে, আৰু সেই চেলটো এই নেকৰ যেতিয়া এছেছমেণ্ট আহে, নাকৰ মূল্যায়ন আমি পাওঁতো, তাৰ আগে আগে ৰুম এটা ধুনীয়াকৈ ৰং বৰণেৰে সজাই টেবুল দুখন সোমোৱাই কেৰিয়াৰ গাইডেন্সৰ চেল বনাই দিয়ে। কোনোবা কলেজ ব্যতিক্ৰম থাকিব পাৰে, বেছিভাগতে এইটো অৱস্থা। নেকৰ এছেছমেণ্টটো গ'ল, সেই কেৰিয়াৰ গাইডেন্স চেলো ধোঁৱা চাঙত উঠিলে। সেইটো হৈছে আমাৰ প্ৰথম দুৰ্ভাগ্য যে আমাৰ কেৰিয়াৰ গাইডেন্সৰ কোনো ব্যৱস্থা নাই। দ্বিতীয় দুৰ্ভাগ্যটো আৰু হাঁহি উঠা। দ্বিতীয় দুৰ্ভাগ্যটো হৈছে যে স্কুল কলেজত কেৰিয়াৰ গাইডেন্সৰ ব্যৱস্থা নাই, কিন্তু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে ওচৰ চুবুৰীয়া, মিতিৰ কুটুম চব কেৰিয়াৰ গাইডেন্সৰ এক্সপাৰ্ট হৈ যায় ৰাতিটোৰ ভিতৰতে। তই অংকত 90 পাইছ ন, তই চায়েন্সতে পঢ়িব লাগিব। তোৰ ইংৰাজীত লেটাৰ আহিছে, তইতো আৰ্টছতে পঢ়িব লাগিব। ল'ৰাটোৱে বা ছোৱালীজনীয়ে কোৱাৰ সুযোগ নাপায় যে মই এডভান্স মেথমেটিক্সত 90 পালো হয়, কিন্তু মই অংক মুখস্থ কৰি গৈছিলোঁ, কোনোমতে কমন কৰিলে। সপোন ৰচি কিবা এটা কৰিম বুলি ভাবিবলৈ সক্ষম হৈছোঁ, তাৰ মূলতে আছে আমাৰ এটা সুৰক্ষিত কাইলৈৰ কথা ভাবি নিজৰ আজিবোৰৰ হেলা ৰঙে বলিদান দি থৈ যোৱা জাতীয় শ্বহীদসকলৰ ত্যাগ। আৰু এই ধিং অঞ্চলত অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত এটি শ্বহীদ বেদী উন্মোচন আৰু সুউচ্চ শ্বহীদ বেদী খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। বিষয়টো অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই ধিং অঞ্চলৰ অসমীয়া মানুহে নিজৰ মাজত খুব একাত্মতা বোধেৰে সৈতে আত্মীয়তাৰ মাজেৰে অসমীয়া সংস্কৃতিটোক জীয়াই ৰাখি কাম কাজ অব্যাহত ৰাখিছে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোকো ধিঙৰ ৰাইজে খুব বুকুৰ উমেৰে সৈতে আজিলৈকে জীপাল কৰি ৰাখিছে। গতিকে আপোনালোক আটাইকে তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল জাতীয় শ্বহীদে নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে, জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলে, শ্বহীদ বেদীৰ উন্মোচনী বক্তব্যত মই সেইসকল জাতীয় শ্বহীদক অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে তেওঁলোকে যি সুৰক্ষিত অসমৰ কল্পনাৰে সৈতে, সপোনেৰে সৈতে নিজৰ জীৱন উচৰ্গা কৰিছিল, সেই অসমখনক যাতে সঁচাকৈ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। সেই অসমখনত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব যাতে চিৰকালৰ কাৰণে অটুট থাকে, আৰু সেই যাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ যি কৰণীয়, সেই কৰণীয়খিনি নিজৰ লক্ষ্যৰ পৰা, কক্ষৰ পৰা এচুলি মানুহ বিচলিত নোহোৱাকৈ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে জাতীয় শ্বহীদসকলৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সেই একেটা উদ্দেশ্যতে আপোনালোকৰো অভিভাৱকত্ব কামনা কৰিছোঁ। অভিনন্দন অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত দীঘলীয়া বক্তব্য ৰখাৰ অৱকাশ নাথাকে। ইয়াত উপস্থিত হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অভিনন্দন গ্ৰহণ কৰিব। সেইটোৱে আজি এই অনুষ্ঠানটোৰ মূল তাৎপৰ্য, মূল আকৰ্ষণ। আৰু তাৰ মাজতে আন এটি আকৰ্ষণ আছে। আপোনালোকে সদায় টিভিৰ পৰ্দাত দেখি থকা এগৰাকী ব্যক্তি, ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া, খুব ভাল বক্তা, খুব ভাল বক্তব্য ৰাখে। আৰু তেখেতৰ বিশেষত্ব এইটোৱেই যে তেখেতে কথা কওঁতে শুনাত কিছু কাঢ়া হ'লেও বাস্তৱ কথাবোৰেই কয়। কাৰণ ৰোগ বিচাৰি তাৰ নিৰাময় কৰিবৰ কাৰণে যি দৰৱ দিয়া যায়, সেই দৰৱবোৰ অলপ তিতা, অলপ কেঁহা হোৱাটো স্বাভাৱিক। গতিকে তেখেতৰ কথা আপোনালোকে গুৰুত্ব দি শুনিব, মোৰ দৃঢ় বিশ্বাস। আৰু ইয়াত উপস্থিত থকা শিক্ষাগুৰুসকলক উদ্দেশ্যে কিবা কম, সেই ধৃষ্টতা আমাৰ নাই। অভিভাৱকসকলক উদ্দেশ্যে কিবা কম, সেই ধৃষ্টতাটো আৰু নাই, একেবাৰেই নাই। কাৰণ এই ধিং অঞ্চল আমি চিনি পাওঁ, আমি জানো, আমি নিজেও মৰিগাঁৱৰে যুৱক। এই ধিঙৰ অভিভাৱকসকল, অভিভাৱিকাসকল বেছিভাগেই মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ। এই মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বছৰবোৰ অহাৰ লগে লগে মাক দেউতাকবোৰে নিজৰ ৰেচনত বঢ়া টুটা কৰিবলৈ আৰম্ভ কৰে। আগতে যদি মাহটোত 6 সাঁজ মাংস খাইছিলে, এতিয়া 4 সাঁজ খায়। আগতে যদি মাহটোত 7 দিন বা 8 দিন মাছ খাইছিলে, এই মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বছৰকেইটা অহাৰ লগে লগে 5 সাঁজ কৰে, 6 সাঁজ কৰে। সেই ৰাহি হোৱা টকাকেইটাৰে সৈতে নিজৰ ল'ৰাটোৰ কাৰণে 1 লিটাৰ গাখীৰ লগাই দিয়ে, এটা নতুন টিউশ্যন লগাই দিয়ে। আৰু এই ধৰণেৰে নিজৰ সপোনবোৰ ত্যাগ কৰি, নিজৰ মাজৰ পৰা অলপ অলপ ত্যাগ কৰি
নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দেওনাখন ভালদৰে উত্তীৰ্ণ হোৱাটো বিচাৰে। গতিকে সেইসকল পিতৃ মাতৃক উদ্দেশ্যি কিবা কম সেই ধৃষ্টতাটো আমাৰ নাই। মাত্ৰ ইয়াত উপস্থিত থকা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী তেখেতসকল আমাতকৈ কনিষ্ঠ, আমাৰ অনুজ প্ৰজন্মৰ। গতিকে তেওঁলোকক উদ্দেশ্যি একাষাৰ কথা কৈ থৈ যাব বিচাৰিছোঁ আৰু অভিজ্ঞতাৰ পৰাই কৈছোঁ সেই কথাষাৰ। আমি যেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ফলাফল লাভ কৰিছিলোঁ, আমাকো স্থানীয় আছু গোটটোৱে এই ধৰণে অভিনন্দন জনাইছিলে। তেতিয়া আমাৰ উপলব্ধি নোহোৱা এটা কথা, যিটো কথা বহুত দেৰিকৈ উপলব্ধি হ'ল, সেই কথাটো উপলব্ধিৰ কাৰণে আপোনালোকৰ সন্মুখত আগবঢ়াই থৈ যাব বিচাৰিছোঁ। প্ৰাথমিক প্ৰশ্নটোৱেই হৈছে, মই মেট্ৰিকত 75% পাওঁ, মই হায়াৰ ছেকেণ্ডেৰীত 75 পাওঁ বা 85 পাওঁ বা 90% পাওঁ, সমাজখনৰ ৰং কৰিবৰ কাৰণে কি হৈছে? মই ভাল নম্বৰ পাইছোঁ, মই ভাল কলেজত নাম লগাবলৈ পাৰিম, মই ভাল কলেজত নাম লগাম, মই ভাল চাকৰি বাকৰি পাম, মোৰ দৰমহাৰ পইচাকেইটা মোৰ একাউণ্টতে ক্ৰেডিট হ'ব, মোৰ মা দেউতাৰ একাউণ্টতো নাযায়, ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ একাউণ্টতো মুঠেই নাযায়। তাৰ পিছতো এজন ছাত্ৰ, এগৰাকী ছাত্ৰীৰ এই মাৰ্কশ্বিটৰ নম্বৰকেইটাক, এই ভাল ফলাফলটোক, এজন ব্যক্তিৰ ব্যক্তিগত সফলতাক এখন সমাজে উদযাপন কৰি আছে কিয়? এই প্ৰশ্নটোৰ উত্তৰ বিচৰাতে অভিনন্দন অনুষ্ঠানসমূহৰ তাৎপৰ্য নিহিত হৈ থাকে। এজন ব্যক্তিৰ সফলতাক যদি এখন সমাজে উদযাপন কৰি আছে, এটা অঞ্চলৰ ৰাইজে ৰাজহুৱাভাৱে উদযাপন কৰি আছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেই ৰাইজে, সেই সমাজখনে সেই মেধাৱী ছাত্ৰগৰাকীৰ পৰা, সেই মেধাৱী ছাত্ৰীগৰাকীৰ পৰা কিবা এটা আশা কৰে। আজিৰ তাৰিখটোতেই অভিনন্দন অনুষ্ঠানটোৰ পৰা উভতি যাওঁতেই প্ৰতিগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী এই কথাটোক লৈ দায়বদ্ধ হ'ব লাগিব আৰু গভীৰ উপলব্ধিৰে সৈতে দায়বদ্ধ হ'ব লাগিব যে আমাৰ ব্যক্তিগত সফলতাক যিখন সমাজে উদযাপন কৰি আছে, আমাৰ নিশ্চয় এটা দায়িত্ব আছে যে সমাজখনৰ প্ৰতিও আমি কিবা এটা প্ৰতিদান দিম। সেই প্ৰতিদানটো কি হ'ব পাৰে, সেই কথাটোহে আজি পাতিব ওলাইছোঁ। মই ইয়াত থিয় হৈ খুব ভালকৈ জাতীয়তাবাদৰ ওপৰত দীঘলীয়া ভাষণ দিব পাৰিম, মই দিব খোজা নাই। কি ধৰণেৰে পঢ়া শুনা কৰিলে ভাল নম্বৰ পাব পাৰি সেইবোৰৰ ওপৰতো কথা কৈ থাকিম, কিন্তু ক'ব খোজা নাই ইয়াত থকা ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী কেনেকৈ পঢ়িলে ভাল নম্বৰ পায়তো আমাতকৈ বেছি ভালদৰে জানে। মাৰ্কশ্বিটবোৰ তুলনা কৰি চালে চাগে আমাতকৈ নম্বৰ বেছিয়ে ওলাব বেছিভাগৰে। গতিকে কেনেকৈ পঢ়িব লাগিব সেই কথাটো ক'বলৈ থিয় হোৱা নাই। আৰু জাতীয়তাবাদ খুব প্ৰয়োজনীয় প্ৰাসংগিক এটা বিষয়, শ্বহীদ বেদী উন্মোচন কৰি উঠিছোঁ, জাতিটোৰ ৰক্ষাৰ কথাও পাতিব লাগিব। কিন্তু আমাৰ উপলব্ধিৰে সৈতে এটা কথা ক'ব বিচাৰোঁ যে পেটত গামোচা বান্ধি কেতিয়াও কোনো জাতীয়তাবাদ থিয় নহয়। জাতিটো যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয়, তেতিয়াহ'লে আন একো ধৰণেৰে জাতিটোক আমি দীঘলীয়া সময়ৰ কাৰণে ৰক্ষা কৰি চলিব নোৱাৰিম। আৰু সেই আশাটোৱে, সমাজখনে কৰা সেই আশাটো বা সমাজখনলৈ দিব পৰা সেই প্ৰতিদানটো সেই ছাত্ৰ ছাত্ৰীসকলে সেই ধৰণেৰে ভাবিব পাৰে। কাৰণ আমাৰ সমাজৰ পৰিৱেশ, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰত্যাহ্বান দেশৰ আন প্ৰান্তৰ সৈতে নিমিলে। দেশৰ আন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া কোনবোৰ বিষয়ক লৈ চৰ্চা কৰি আছে? আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পঢ়িবলৈ পাইছে বা সেইবোৰৰ বিষয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ফেচবুকটো, হোৱাটছএপটো খোলাৰ লগে লগে মেটা AI বুলি এটা নতুন সংযোজন হৈছে। ছাত্ৰ ছাত্ৰীবোৰে দেখিছে AIটো কি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যাৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ পঢ়িবলৈ আগ্ৰহ আছে, পঢ়া শুনা আৰম্ভ হৈছে। ভৱিষ্যতৰ পৃথিৱীখনত ইয়াৰ ব্যাপক ব্যৱহাৰ হ'ব। বাহিৰত ছাত্ৰ ছাত্ৰীয়ে মেচিন লাৰ্ণিং, ডেটা মাইনিং এই বিষয়সমূহৰ বিষয়ে শুনিছে, পঢ়িবলৈ আৰম্ভ কৰিছে। আমি অসমত শৈক্ষিক দিশত কোনবোৰ কথা পাতি আছোঁ? আমি এতিয়াও পাতি থাকিবলৈ বাধ্য হৈছোঁ যে এজনীয়া শিক্ষকৰে সৈতে শিক্ষানুষ্ঠান চলি আছে। এটা শ্ৰেণীকোঠাৰ ভিতৰতে 5টাকে শ্ৰেণীৰ পাঠদান চলি আছে। এতিয়া ৰিজাল্ট দিয়াৰ পিছত যেতিয়া কলেজত এডমিশ্যনৰ কাৰণে গৈছে, ছাত্ৰ ছাত্ৰীসকলে নিজে অনুভৱ কৰিছে এটা পৰ্টেল খুলি থৈছে, নামটো সমৰ্থ, পৰ্টেলটো চলাবলৈ শিক্ষা বিভাগটো অসমৰ্থ। হাবাথুৰি খাইছে চবেই। গতিকে বাহিৰৰ ৰাজ্যসমূহৰ বা বাহিৰৰ আন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক দিশত যিবোৰ বিষয়ে আলোচনা কৰি আছে, আমাৰ প্ৰত্যাহ্বানসমূহ বেলেগ। আমি বেলেগ দিশত আলোচনা কৰি থাকিব লগা হৈছে। আমাৰ দুৰ্ভাগ্য কি? আমাৰ দুৰ্ভাগ্য যে আমাৰ বিদ্যালয়সমূহত, আমাৰ মহাবিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সেলিঙৰ কোনো ব্যৱস্থাই নাই। শিক্ষানুষ্ঠান মানে মেট্ৰিকৰ লেভেলততো নায়েই। কলেজবোৰত
কেৰিয়াৰ গাইডেন্স চেল এটা থাকে আৰু সেই চেলটো এই নেকৰ যেতিয়া এছেছমেণ্ট আহে নাকৰ মূল্যায়ন আমি পাওঁতো তাৰ আগে আগে ৰুম এটা ধুনীয়াকৈ ৰং বৰণেৰে সজাই টেবুল দুখন সোমোৱাই কেৰিয়াৰ গাইডেন্সৰ চেল বনাই দিয়ে কোনোবা কলেজ ব্যতিক্ৰম থাকিব পাৰে বেছিভাগতে এইটো অৱস্থা নেকৰ এছেছমেণ্টটো গ'ল সেই কেৰিয়াৰ গাইডেন্স চেলো ধোঁৱা চাঙত উঠিলে সেইটো হৈছে আমাৰ প্ৰথম দুৰ্ভাগ্য যে আমাৰ কেৰিয়াৰ গাইডেন্সৰ কোনো ব্যৱস্থা নাই দ্বিতীয় দুৰ্ভাগ্যটো আৰু হাঁহি উঠা দ্বিতীয় দুৰ্ভাগ্যটো হৈছে যে স্কুল কলেজত কেৰিয়াৰ গাইডেন্সৰ ব্যৱস্থা নাই কিন্তু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে ওচৰ চুবুৰীয়া মিতিৰ কুটুম চব কেৰিয়াৰ গাইডেন্সৰ এক্সপাৰ্ট হৈ যায় ৰাতিটোৰ ভিতৰতে তই অংকত 90 পাইছ ন তই চায়েন্সতে পঢ়িব লাগিব তোৰ ইংৰাজীত লেটাৰ আহিছে তইতো আৰ্টছতে পঢ়িব লাগিব ল'ৰাটোৱে বা ছোৱালীজনীয়ে কোৱাৰ সুযোগ নাপায় যে মই এডভান্স মেথমেটিক্সত 90 পালো হয় কিন্তু মই অংক মুখস্থ কৰি গৈছিলোঁ কোনোমতে কমন কৰিলে মই পঢ়ি ভাল পাওঁ মাধৱ কন্দলি মই পঢ়ি ভাল পাওঁ লক্ষ্মীনাথ বেজবৰুৱা বা সেই ছোৱালীজনীয়ে কোৱাৰ সুযোগ নাপায় যে মোৰ ইংৰাজীৰ ৰচনাখন কোনোমতে কমন পৰিলে মই ভাল লেটাৰ মাৰ্ক পালোঁ কিন্তু মোৰ ত্ৰিগোনোমেট্ৰি বেছি ভাল লাগে মোৰ কেলকুলাছ বেছি ভাল লাগে কোৱাৰ সুযোগ নাথাকে আৰু যিখিনি সময়ত আমি অসমত দশক এটা অহেতুক বিতৰ্কৰ মাজত পাৰ কৰি দিলোঁ ইয়াত থকা ছাত্ৰ ছাত্ৰীৰ কথা নকৈ মাক দেউতাক শিক্ষাগুৰু চবেই এই কথাটো জীৱনত এবাৰ হ'লেও পাতিছে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে চায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা আমি আমাৰ গাঁৱত আমাৰ ঘৰত এই অহেতুক বিতৰ্কটোত এবাৰ হ'লেও অংশ লৈছোঁ আৰু যিখিনি সময়ত অসমত আমি দশক ধৰি যৌৱনবোৰ পাৰ কৰি আছোঁ আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে চায়েন্সৰ বেছি চোকা নে কমাৰ্চৰ বেছি চোকা এই কথাটো পাতি সেইখিনি সময়ত দেশত নতুন শিক্ষানীতি আহি গ'ল যি শিক্ষানীতিয়ে আৰ্ট চায়েন্স কমাৰ্চৰ সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা কৰি উচ্চ শিক্ষাক একাকাৰ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে আৰু এই ধৰণেৰে আগবাঢ়ি যাওঁতে জীৱন আৰু জীৱিকাৰ বহু পৰম্পৰাগত পথ বন্ধ হ'ব পাৰে কিন্তু বহু নতুন পথৰ সন্ধান ওলাব সেই পথসমূহ কেনেকৈ বাছি ল'ব পাৰি আজিৰ পৰাই মেধাৱী ছাত্ৰ ছাত্ৰীসকল সেই দিশতহে সচেতন হোৱাটো দৰকাৰ কাৰণ ৰাজ্যখনত নিবনুৱাৰ অৱস্থাটো বৰ ভাল নহয় শ্বহীদসকলে ত্যাগ কৰি গ'ল জাতিটো সুৰক্ষিত হ'ব বুলি কিন্তু এই ধৰণে যে নিবনুৱা সমস্যাই গ্ৰাস কৰি পেলাব এই ধৰণেৰে যে সকলো ধৰণৰ আগ্ৰাসনৰ সন্মুখীন হ'ব লাগিব সেই কথাবোৰতো ভবা নাছিলে